সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়া কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাব বুলি আশা কৰিলোঁ। শেষত ভিডিঅ'টো চাই আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিছোঁ। আজি হৈছে 21 এপ্ৰিল। আজি 21 এপ্ৰিলৰ সন্ধিয়াৰ খবৰকেইটা আপোনালোকে শেষৰলৈকে চাওক। প্ৰথমটো খবৰ যদি আমি চাওঁ, বানত বিধ্বস্ত গুৱাহাটী। এতিয়া আমি যদি চাওঁ, এতিয়া কৃত্ৰিম বানপানীৰ ফলতে 2 এজাক বৰষুণৰ ফলতে এতিয়া বানপানী হৈ পৰে গুৱাহাটী মহানগৰীত। তো ইয়াৰ যি বানপানী কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰি, এইখিনি ক্ষেত্ৰত যদি আমি চাওঁ তেনেহ'লে আমি সকলোৱে সজাগ হ'ব লাগিব। যিসমূহ নলা নৰ্দমা আছে, আমি বিশেষকৈ কি কৰোঁ, আমাৰ বহুতখিনি আমাৰ চিভিক চেন্সটো নাই যে আমি য'তে ত'তে জাবৰ জোঁথৰ পেলাওঁ। তো প্ৰথম এইখিনি আমি চাব লাগিব আমি নিজেই। তাৰ পিছৰ পৰ্যায়ৰ কথাখিনি কওঁ যদি, তেনেহ'লে চৰকাৰে গুৰুত্ব সহকাৰে লৈ এই বিষয়টো যে কেনেদৰে কোনফালেদি নলা দিলে কেনি পানী বৈ যায়, এইখিনি বিষয়ৰ ওপৰত গুৰুত্ব সহকাৰে কাম কৰিব লাগিব। কিয়নো নহ'লে আমাৰ প্ৰত্যেক বছৰে এতিয়া যিটো দুৰ্ঘটনা হ'ল, এগৰাকী ছোৱালী নিহত হ'ল নলাত পৰি, তো এনেকুৱা ঘটনা পুনৰাবৃত্তি আমি হৈ থকা দেখা পাম। তো সেইবাবে আমি সকলোৱে সজাগ হ'ব লাগিব। যিদৰে এতিয়া ভৰলুত জাবৰ জোঁথৰ পেলাই, আমাৰ যদি দোকানৰ সন্মুখত নলাটো থাকে তাতে আমি কিবা প্লাষ্টিকৰ বটল, পলিথিন এনেকুৱা ধৰণৰ আমি এইখিনি তাতে পেলাই দিওঁ। আমাৰ সুবিধাটো লাগে, মুঠৰ ওপৰত নলা পেলাই দিছোঁ, পানীত যাব নাযাব সেইখিনি পিছ। তো আমি এইখিনি ক্ষেত্ৰত সকলোৱে সজাগ হ'ব লাগিব। তেতিয়াহে আমি এই যি গুৱাহাটীত যে বানপানী হয় মহানগৰীৰ সোঁমাজত, তো এইখিনিৰ পৰা আমি মুক্ত হ'ম। সকলোৱে আমি ভাবিব লাগিব বিষয়টো গভীৰভাৱে। নেক্সট খবৰ হৈছে, ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব। হয়, পুনৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হ'ব, এনেদৰে জনাইছে অতুল বৰা ডাঙৰীয়াই। মন্ত্ৰী অতুল বৰা ডাঙৰীয়াই মন্তব্য কৰি কৈছে যে ৰাজ্যত পুনৰ বিজেপি মিত্ৰজোঁটৰ চৰকাৰেই হ'ব, NDA চৰকাৰে হ'ব আৰু পুনৰ মুখ্যমন্ত্ৰী হিচাপে হ'ব হিমন্ত বিশ্ব শৰ্মাই হ'ব বুলি এনেদৰে মন্তব্য কৰিছে অতুল বৰা ডাঙৰীয়াই। এতিয়া নিৰ্বাচনৰ ফলাফললৈ আৰু মাজত মাত্ৰ কেইটামান দিন, 4 তাৰিখে নিৰ্বাচনৰ ফলাফল ওলাব। তেতিয়া আমি সকলোৱে এই বিষয়টোৰ ওপৰত গম পাম, কোনে কেনেদৰে চৰকাৰ কৰে, কোন মুখ্যমন্ত্ৰী হয়, এইখিনি আগন্তুক সময়ত গম পোৱা যাব। কিন্তু অতুল বৰা ডাঙৰীয়াই কৈছে যে পুনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব। নেক্সট খবৰ হৈছে, 23 নম্বৰ কিস্তি পোৱাৰ আগত আপোনালোকে কৃষকসকলে PM কিষাণৰ কৃষক পঞ্জীয়নটো কৰি ল'ব। যদি আপোনালোকে কৃষক পঞ্জীয়ন কৰা নাই তেনেহ'লে আপোনালোকে 23 নম্বৰ কিস্তি পোৱাত বহুতখিনি অসুবিধা আহি ল'ব পাৰে। তো সেইবাবে কৃষক পঞ্জীয়ন কৰাৰ লগে লগে আপোনালোকে তাৰ উপৰিও আপোনালোকে EKYCটো আপোনালোকে কৰি ল'ব। আপোনালোকে আধাৰ বেংক চিডিং একাউণ্ট, ষ্টেটাছ বেংক একাউণ্ট, তো এই সকলোখিনি আপোনালোকে চাই ল'ব। যদি আপোনালোকৰ খেলি মেলি হৈ আছে তেনেহ'লে আপোনালোকে 23 নম্বৰ কিস্তি পোৱাত অসুবিধা হ'ব। আপোনালোকে এইখিনি ঠিক কৰি ল'ব। নেক্সট খবৰ হৈছে, নাওবৈচাৰ দলহাট তিনিআলিত একে নিশাই 14খনকৈ দোকানত চুৰিকাণ্ড। এতিয়া আমাৰ ৰাজ্যত এনেকুৱা ধৰণৰ হ'বলৈ বিশেষকৈ বহুত বেছি ঘটনাবিলাক এনেকুৱা হ'বলৈ ধৰিছে, সঘনাই চুৰিকাণ্ড। তো চুৰিকাণ্ড এতিয়া কি কাৰণে বৃদ্ধি পাইছে সেইটো আৰু বিশেষকৈ বহলাই কোৱাৰনো কি প্ৰয়োজন আছে। তথাপিতো আমাৰ এই যি আমাৰ চিন্তাধাৰা এইবিলাক সলনি কৰিব লাগিব। কাৰণ কেলৈ, ভগৱানে আমাক যদি দিছে, আমাক যদি সকলো সুস্থ শৰীৰে দিছে, চুৰ কৰিব যিহেতু আমি পাৰিছোঁ বা কৰিছে, তো আমি নিশ্চয় কৰ্ম কৰিও তেনেদৰে আমি জীৱন জীয়াই থাকিব পাৰিম। তো সেইবাবে কৰ্ম কৰিব লাগে। কাৰণ কেলৈ, কোনোবাই দোকান এখন খুলিছে, কোনোবাই কিবা এটা কৰিছে ব্যৱসায়, তাত যদি চুৰি কৰে তো তেওঁলোকৰ বহুতখিনি অনিষ্ট হয়। তো এতিয়া দিনক দিনে আমাৰ ৰাজ্যত এইখিনি চুৰিকাণ্ড বৃদ্ধি হোৱা দেখা গৈছে। আৰু এই চুৰিকাণ্ড নাইকিয়া হ'বলৈ হ'লে আমি নিজে আমি শুধৰণি হ'ব লাগিব। তো এনেকুৱা হ'লেহে আমি এই যি কাণ্ডসমূহৰ পৰা মুক্ত হ'ম। তো এতিয়া দেখা গ'ল নাওবৈচাৰ দলহাট তিনিআলিত একে নিশাই 14খনকৈ দোকানত চুৰিকাণ্ড। নেক্সট খবৰ হৈছে, আগন্তুক ৰাজ্যত কি হ'ব, ৰাজ্যত আগন্তুক 3-4 দিনলৈ বৰষুণ হ'ব, এইখিনি বতৰ বিজ্ঞান কেন্দ্ৰই জনাইছে। আৰু এই সময়ত বতৰ বিজ্ঞান কেন্দ্ৰই যি জনাইছে 3-4 দিনলৈকে ধাৰাসাৰ বৰষুণ হৈ থাকিব কিছু অঞ্চলত। এই বৰষুণৰ সময়ত, বতাহ বৰষুণৰ সময়ত আপোনালোকে সাৱধান হ'ব। কাৰণ কেলৈ, কিবা এটা দুৰ্ঘটনা হ'বলৈ হ'লে বহুত এটা সময় বেছি নালাগে, তৎক্ষণাৎ হয়, তৎকালীনভাৱে হয়। সেইবাবে আমি কি কৰিব লাগিব, এইখিনি ক্ষেত্ৰত আমি নিজে সজাগ হ'ব লাগিব। তো আগন্তুক এই যি আপোনালোকৰ ৰাজ্যত হ'ব বুলি কৈছে 3 দিনলৈ বতাহ বৰষুণ ধুমুহা এনেকুৱা ধৰণৰ, এইখিনিৰ পৰা আপোনালোকে সজাগ হৈ থাকিব। নেক্সট খবৰ হৈছে, ফলাফলৰ পূৰ্বে পৰাজয় স্বীকাৰ কৰি ল'লে। তো এনেদৰে জনাইছে, ফলাফল যি হোৱাই নাই, 4 তাৰিখলৈ আছেই দিন মাজত,
তো এতিয়াই তেওঁলোকে স্বীকাৰ কৰি ল'লে অখিল গগৈ ডাঙৰীয়াক কটাক্ষ কৰি এনেদৰে মন্তব্য কৰিছে আৰু বিৰোধীক এনেদৰে কৈছে তেওঁলোকে এক প্ৰকাৰে তেওঁলোকে স্বীকাৰেই কৰি ল'লে যে তেওঁলোকে সেইখিনি পৰাজয় হ'ব দিলীপ হত্যা ডাঙৰীয়াই মন্তব্য কৰিছে নেক্সট খবৰ হৈছে ধুবুৰী বালাজানত অসমীয়া স্বাভিমানত আঘাত দুৰ্বৃত্তৰ তো এতিয়া আজি আমাৰ ৰঙালী বিহু বহাগ বিহুৰ উৎসৱ অনুষ্ঠান তেনেদৰে তাত অনুষ্ঠিত কৰা হৈছিলে আৰু ৰাতি দুৰ্বৃত্তই কোনোৱে পেণ্ডেলত তাত জুই লগাই দিয়ে বা সেইখিনি চকী ভাঙে এনেকুৱা ধৰণৰ খবৰবিলাক আহিবলৈ ধৰিছে তো এতিয়া দিনে দিনে আমি কোন দিশে গতি কৰি আছোঁ চাবলৈ গ'লে সঁচাকৈ বহুত এটা বেছি দুখ লগা আমাৰ বাবে বিষয় কাৰণ কেলৈ এনেকুৱা ধৰণৰ যদি আমাৰ হৈ থাকে তেনেহ'লে আমাৰ যি স্বাভিমান বা আমাৰ যি আমি খিলঞ্জীয়া বুলি কৈ থাকোঁ বা আমি আমাৰ যি পৰম্পৰা এইখিনি জীয়াই নাথাকিবই কাৰণ কেলৈ এই এনেকুৱা ধৰণৰ কথাবিলাকে বহুত বেছি আঘাত দিয়ে তো এতিয়া ধুবুৰীত দেখা গ'ল ধুবুৰীৰ বালাজানত অসমীয়াৰ স্বাভিমানত আঘাত দুৰ্বৃত্তৰ বিহু মঞ্চত জুই লগাই দিয়া দেখা গৈছে এতিয়া নেক্সট খবৰ যদি আমি চাওঁ হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট উচ্চতম মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল এতিয়া ঘোষণা আজি হ'ব কালি হ'ব এনেদৰে কৰি থকা হৈছে প্ৰকৃততে এতিয়া বৰ্ডৰ ফালৰ পৰা কি কৈছে হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাৰ ৰিজাল্ট কাইলৈ দিয়া হ'বনে এতিয়ালৈকে ভিডিঅ'টো আপোনালোকে যেতিয়ালৈকে চাই আছে সন্ধিয়াৰ সময়লৈকে কোনো ধৰণৰ আপডেট অহা নাই যে কাইলৈ দিব বুলি এতিয়া কি হয় সঠিক আজি ৰাতিলৈ নহ'লে ৰাতিপুৱাহে গম পোৱা যাব যে কাইলৈ প্ৰকৃততে দিয়া হ'বনে নহয় এইচএছ ফাইনেল পৰীক্ষাৰ ৰিজাল্ট তো বহুত ভাগে কৈ আছে এতিয়ালৈ কোনো ধৰণৰ এনেদৰে ঘোষণা কৰা হোৱা নাই কেতিয়ালৈ দিব অৰ্থাৎ কাইলৈ দিবনে নিদিয়ে নেক্সট খবৰ হৈছে অহা 2-3 দিনলৈকে সাৱধান হৈ থাকিবলৈ গুৱাহাটীবাসীক আহ্বান জনাইছে প্ৰশাসনে কৈছে যে যিটো এতিয়া ঘটনা গুৱাহাটীত হৈ গ'ল তো সেই ঘটনাটোৰ পিছত এতিয়াও কিছু ঠাইত গুৱাহাটীত পানী কমা নাই আৰু পানী কমা নাই যিহেতু এইখিনি এতিয়া কি কৰি ৰাইজক সাৱধানে থাকিবলৈ আহ্বান জনাইছে গুৱাহাটী বাকী ৰাইজক আহ্বান জনাইছে প্ৰশাসনে সাৱধানে থাকিবলৈ নেক্সট খবৰ হৈছে ফাষ্টেগ আদালতত আছে অভিযুক্তৰ চাৰ্জশ্বিটৰ শুনানি তো এতিয়া হয় জুবিন গাৰ্গৰ যি মৃত্যু সেইখিনি ফাষ্টেগ আদালতত শুনানি চলি আছে আৰু এতিয়া ফাষ্টেগ আদালতত অব্যাহত আছে অভিযুক্তৰ চাৰ্জফ্ৰেমৰ শুনানি এনেদৰে অব্যাহত আছে এইখিনি নেক্সট খবৰ হৈছে কিছু অঞ্চলত এতিয়াও সেয়া মই কৈছোঁ যে গুৱাহাটী এতিয়া কিছু অঞ্চলত এতিয়াও কোনো পানী কমা নাই তো সেইবাবে সকলোকে সাৱধানে থাকিবৰ বাবে কোৱা হৈছে প্ৰশাসনে কৈছে নেক্সট খবৰ হৈছে পশ্চিমবংগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাৰাথান নিৰ্বাচনী প্ৰচাৰ যিহেতু আগন্তুক নিৰ্বাচন পাইছেহি নিৰ্বাচনৰ প্ৰাকখনত এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাৰাথান প্ৰচাৰ চলাই থকা দেখা গৈছে নেক্সট খবৰ হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ গাতে গঢ় লৈ উঠিছে এখন সূৰ্যমুখী ফুলৰ বাগিচা তেতিয়া হয় পৰ্যটকক আকৰ্ষণ কৰিবৰ বাবে বিশেষকৈ যিসকল স্থানীয় নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকে সেইখিনি কিবা এটা সংস্থাপন পাবলৈ তো এই উদ্দেশ্যেৰে আৰু এতিয়া এনেকুৱা ধৰণৰ কৰ্মবিলাকে আমাৰ অসমীয়া যুৱক যুৱতীসকলক বহুতখিনি বা যিসকল নিবনুৱা যুৱক যুৱতী আছে তেওঁলোকক বহুতখিনি উৎসাহ যোগায় নিজেই তেওঁলোকে সেইখিনি যদি এটা সময়ত স্বাৱলম্বী হ'ব পাৰে তেনেহ'লে বহুত বেছি ভাল কথা হ'ব তো এতিয়া হয় কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলি বনাঞ্চলৰ গাতে গঢ় লৈ উঠিছে এখন সূৰ্যমুখী ফুলৰ বাগিচা তো এতিয়া বহুতো ঠাইৰ পৰা ৰাইজো আহিছে তেওঁলোকে ফটো মাৰিছে ফটো তুলিছে ভিডিঅ' বনাইছে তো এনেকুৱা ধৰণৰ এটা পৰিৱেশ হৈ উঠিছে নেক্সট খবৰ হৈছে গুৱাহাটী উচ্চতম ন্যায়ালয়ত পৱন খেৰাৰ জামিন আবেদন এতিয়া পৱন খেৰাই যিহেতু ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত যি মন্তব্য কৰিছিলে তেওঁৰ ওপৰত সেইখিনি মন্তব্য কৰাৰ পাছত তেওঁলোকে সেইখিনি অভিযোগ দিয়াৰ পাছত এতিয়া পৱন খেৰাৰ অৱস্থা কেনেকুৱা ধৰণৰ হৈছে আপোনালোকে সেইখিনি গম পায়ে আছে বিশেষকৈ বহলাই কোৱাৰ প্ৰয়োজন নাই আৰু এতিয়া গুৱাহাটী উচ্চতম ন্যায়ালয়ত পৱন খেৰাৰ জামিন আবেদন এনেদৰে কৰা দেখা গৈছে নেক্সট খবৰ আপোনালোকে বহুতে সুধি আছিলে শিক্ষাগুৰুসকলে গুৰু দক্ষিণাৰ বিষয়ে আৰু পাদেশীকৰণৰ ওপৰতো আপোনালোকে বহুতো সুধি আছিলে পাদেশীকৰণ প্ৰক্ৰিয়া চলি আছে পাদেশীকৰণ প্ৰক্ৰিয়া যদি আওতাত আপোনালোকে নপৰে তেনেহ'লে সেই শিক্ষাগুৰুসকলে গুৰু দক্ষিণা তেনেদৰে তেওঁলোকক সেইখিনি সাঙুৰি লোৱা হ'ব আৰু কেনেদৰে আইন সংশোধন কৰাৰ পাছত কোনসমূহ বিদ্যালয় পাদেশীকৰণ কৰিব পাৰে সেইখিনিও কৰা যাব মুঠৰ পাদেশীকৰণ প্ৰক্ৰিয়া হ'ব অতি সোনকালে হ'ব লাগে চৰকাৰ গঠনৰ পাছতে আৰু অন্যহাতে যদি আমি চাওঁ তেনেহ'লে আশা অংগনবাদী কৰ্মী সহায়িকাসকলকো এককালীন দিয়া কথা আছিলে এই এককালীনো অতি সোনকালে এই চৰকাৰ গঠনৰ পাছতে দিয়া হ'ব এইখিনি আপোনালোকৰ যি এককালীন দিয়া কথা কৈছিলে এইখিনি চৰকাৰ গঠনৰ পাছতে হৈ যাব নেক্সট খবৰ হৈছে আমি চৰকাৰ গঠন কৰিম অখিল গগৈ ডাঙৰীয়াই এইটো মন্তব্য কৰি কৈছে যে আগন্তুক এতিয়া ২৬ৰ নিৰ্বাচন ফলাফললৈ মাজত মাত্ৰ আৰু কেইটামান দিন আৰু এই কেইটামান দিন থকাৰ মুহূৰ্তত মই ক'ব বিচাৰোঁ যে আমি এইবাৰ চৰকাৰ গঠন কৰিম অখিল গগৈ ডাঙৰীয়াই মন্তব্য কৰা দেখা গৈছে
আজি 21 এপ্ৰিলৰ সন্ধিয়া খবৰ এইকেইটাই আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষৰলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ। ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। আজিলৈ ইমানেই, অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে বাই।